কৰ মানুহ আহিলে আপুনি আকৌ ক'ৰ পৰা আহিছে মই জোৰ পৰাই নাহো মই মোৰ ঘৰলৈ আহিছো আপোনাৰ ঘৰ কেনেকৈ আপোনাৰ ঘৰ হ'ল এইটো এইখন মোৰ ঘৰ নহয় নহয় এইখন আমাৰ ঘৰ হয় মই এইটো প্ৰশ্ন আপোনাকহে সুধিম বুলি ভাবিছো আপুনি ইয়াত কি কৰিছে মই কি কৈছো মই মোৰ ঘৰত নাথাকি আকৌ মই কি আকৌ ক'ত থাকিবগে লাগে মই কি কৰিব লাগে মই মোৰ ঘৰত আছো তোমাৰ ঘৰ মোৰ ঘৰ এইটো কেনেকে সম্ভৱ কেনেকে সম্ভৱ নহ'ব আমি 10 টকা টকা পইচা দি কিনি লৈছো আকৌ কিনি লৈছে কিনি লৈছো ঘৰে মাতিয়ে কিনি লৈছো কথা ক'ব আহিছে এইখন মোৰ ঘৰ মনে মনে থাকক বেছি কথা নকবা আপোনাৰ কিবা মটিভ ভ্ৰম হৈছে নেকি এতিয়াই ভালে ভালে ওলাই যাওক এই ঘৰৰ পৰা মোৰ মটিভ ভ্ৰম হোৱা নাই এইখন মোৰ ঘৰ মোৰ কথা মই মোৰ ঘৰলৈ আহিছো হ'ব এতিয়া মোৰ ঘৰ কৰি নাথাকিবা আপুনি কিবা পাগল হৈছে নেকি মেণ্টেলি আপোনাৰ ডিফেক্ট হৈছে বুজিছে সেইকাৰণে আপুনি ভুল বকি আছে ক'ব পাব যে পাগল কিছুমান আহি ঘৰ সোমাইছেহি নহয় ওলাই যাওকচোন এতিয়া ওলাই যাওক ঘৰৰ পৰা ওলাই যাওকচোন কি কথা কৈ ওলাই যাওক এইখন মোৰ ঘৰ মই নিজ হাতে সজা ঘৰ এইখন হ'ব নিজ হাতে কিনা ঘৰ সজা ঘৰ সেইবিলাক মোক এতিয়া শুনাই লাভ নাই আমি কিনি লৈছো টকা পইচা দি এখন ঘৰে মাতিয়ে ওলাই যাওক কেনেকে সম্ভৱ এইখন মোৰ ঘৰ আপুনি ভুল বুজিছে আপুনি সঁচাই পাগল হ'ল নেকি পাগল ক'বলৈ আহিছে এইখন মোৰ ঘৰ আপুনি যাওকচোন এতিয়া মই কৈছো আপুনি ওলাই যাওক আৰু খং নুঠাব মোৰ খং উঠালে কিন্তু কথা কিবা হৈ যাবগৈ আপুনি ওলাই যাওক কি হ'ব খং উঠালে কি হ'ব এইখন মোৰ ঘৰ মই মোৰ ঘৰলৈ আহিছো কি কথা ক'বলৈ আহিছে কি কথা ক'বলৈ নাহিম 10 টকা টকা পইচা দি কিনি লৈছো দলিলা পৰ্যন্ত আছে আপুনি বেছি কথা নকব ওলাই যাওকচোন আপুনি ওলাই যাওকচোন কথা সেইটোহে নেকি ওলাই যাওক আচ্ছা ক'ৰ পৰা যে আহে এইবিলাক মানুহ মানে আহি পেলাই ঘৰত সোমাই পেলাই মোৰ ঘৰ কৰি পেলাই আহিছে সঁচাই পাগল হৈ গৈছে নেকি মই চিনি নাপাওঁ বুজিছে নে মানুহ এজন আহিছে আহি কৈছে মোক আকৌ উল্টাই মুখহে খুলিছে আপুনি কোন হয় আপোনাৰ কি হয় আপুনি ইয়াত কিয় আছে আপুনি এইবিলাক কিমান কিয় প্ৰশ্ন কৰি আছে আপোনাৰ কিবা মটিভ ভ্ৰম হৈছে নেকি আপুনি কিয় এনেকৈ এইবিলাক প্ৰশ্ন সুধি আছে এইখন আমাৰ ঘৰ হয় এইখন আমাৰ ঘৰ আমি আছো আমি নাথাকি আকৌ কোন থাকিব তাৰপৰা মানুহটোৱে উলট পালট বকি আছে নহয় মোৰ বেয়াও লাগিছে বয়সস্থ মানুহ এনেকৈ বেয়াকৈ ক'বলৈ আকৌ মানুহটোৱে কি কেনেকুৱা কথাবোৰ কৈ আছে মোৰ মানে খুব খং উঠি গৈছেগৈ সেই কথাটোতো মোৰ মূৰলৈ খেলোৱাই নাই তই ভাল কথাটো কলি দে সেইটো হ'লেতো বৰ বেয়া কথা হ'ব এতিয়া ৰচোন মানুহটোৱে মানে বাৰে বাৰে কৈছে এখন মোৰ ঘৰ হয় মানুহটোৱে মানে দুখ মনেৰে কৈ আছে বুজিছ একে কান্দো হৈ গৈছে নহয় মই তেনেকে কথাবোৰ কৈছো আৰু নকলেও নোৱাৰি দেচোন আকৌ মই ভাবিছো কি পাগল হ'ল নেকি মানুহটো চাগে আধা পাগল মানুহবোৰো তেনেকে বেয়াকে বকি থাকে নহয় যাকে তাকে কিবা কিবি সুধি থাকে যে সেইকাৰণে মই ভাবিছো এইটো মানুহটো চাগে আধা পাগল নেকি কিছুমান মানুহ মানে এনেকে আধা পাগল হ'লেওতো ভাল ভাৱেই কথা কয় দেচোন মই আধা পাগল বুলি ভাবিলো এইটো আহি পেলাই আকৌ এতিয়া মই ঘৰত অকলে আছো এইটো বা সোমাই আকৌ বা স্বভাৱ চৰিত্ৰ কেনেকুৱা সেইকাৰণে মানে সেইখিনিতে তেনেকে কোৱা দেখি মই তাক সেইখিনিৰ পৰা পঠিয়াই দিলো এতিয়াহে কথাটো মোৰ মূৰলৈ খেলাইছে ককাইদেউ তই ইয়াত কি কৰিছ মই মোৰ ঘৰলৈ আহিছিলো এতিয়া ইয়াত দেখোন বেলেগ মানুহে আছে মোক কৈছে ইয়াৰ পৰা ওলাই যাওক সেয়েহে মই মোৰ ঘৰখন চাই আছিলো হয় নেকি তই আচল কথা গমেই নাপাওঁ কি কথা গমেই নাপাওঁ এতিয়া বেলেগ মানুহ নাথাকি কোন থাকিব কচোন এই তোৰ ল'ৰা বোৱাৰীয়ে কি কৰিলে জান তোক বৃদ্ধাশ্ৰমত যে থ'লে থোৱাৰ পিছতে ঘৰ মাটি সকলো
বিক্ৰী কৰি দিলে। বিক্ৰী কৰি দিলে? অঁ, বিক্ৰী কৰি দিলে। অঁ, দেখিছ ল'ৰা কাৰবাৰ দেখিছ? মোকতো ছমাহৰ কাৰণে মোক বৃদ্ধাশ্ৰমত ৰাখিছিল। ছমাহ শেষ হৈ যোৱাত আজি 7 মাহেই হ'ল। এই 7 মাহত মই মোৰ নহয়, সিহঁত যেতিয়া নাহিলে মই নিজেই যাওঁগৈ। সেই বুলি মই আহি চাইছিলোঁহি। এতিয়া দেখোন মোক ইয়াৰ পৰা উলিয়াইহে দিছে অ'। যেতিয়া তোক বৃদ্ধাশ্ৰমলৈ নিবলৈ সিহঁতে জোৰ জাৰ কৰিছিল, তেতিয়াতো অন্ততঃ তই মোক কথাখিনি সুধিবলৈ লাগিছিল। বোলে ইহঁতে মোক এনেকুৱা এটা ব্যৱস্থা কৰিবলৈ দিছে, কি ক? তেতিয়াতো তই মোক নুসুধিলি। আৰু এটা কথা তোৰ মনত আছেনে, তোৰ যে মাজতে অসুখ হৈছিল, অঁ, চেলেন তেলেন দি নগাঁৱৰ ডাক্তৰ কেইটা দেখুৱালে। সেই সময়তে তোৰ পৰা যে এটা চহী লৈছিল, মনত আছেনে বাৰু তোৰ? আছেনে নাই? আছে আছে আছে। অঁ, সেই চহীয়ে, সেই দলিলত চহীটো কৰাই ল'লে বেচাৰ কাৰণে। গতিকে এতিয়া তাৰ ফল তই ভুগিব লাগিব। সেইকাৰণে কি কৰিব লাগে জানো? এই বৃদ্ধ বয়সত অকণমান মাটি সম্পত্তি নিজৰ নামত ৰাখিব লাগে। গম পাইছ নে নাই? তইতো সেইবিলাক চিন্তাই নকৰিলি। আৰু যেতিয়া তোক নিবলৈ গৈছিল, অন্ততঃ তই যদি কথাষাৰ মোক ক'লিহেঁতেন নহয়, এইখিনি কেতিয়াও হ'ব নোৱাৰে। অঁ, মইতো সেইখিনি ভবাই নাছিলোঁ। মোৰ নিজৰ ল'ৰা, মোৰ পেটৰ পোৱালিটোক মই বাৰু সন্দেহ কৰিম নে? সেইটোৱেতো আমাৰ ডাঙৰ ভুল সকলোৰে সেয়াই। এতিয়া কি কৰিবি ক? মই যাওঁগৈ, তই যি কৰ কৰ। যি হ'ল মই তোৰ হাততহে ধৰিছোঁ। যি হ'ল হ'ল, মোক এবাৰ ঘৰখন দেখুৱাই দেচোন। ককাইদেউ, মই এতিয়া এইখন ঘৰলৈ গ'লে মোক বা কি ব্যৱহাৰ কৰে, তোক বা কি কৰে, কি কৰা যায় বাৰু? আচ্ছা আচ্ছা, বলচোন, বলচোন। মই ঘৰলৈ গৈছিলোঁ, মই ঘৰখন চাই আছিলোঁ, কিন্তু মানুহজনে মোক বৰ বেয়া ব্যৱহাৰ কৰিলে। হ'ব, আছোন আছোন। আমি জাপা কিনি লৈছোঁ, সেই ল'ৰাটো যদি বাপেক হয়, কিন্তু খুব বেয়া কথা হ'ল। খুব বেয়াকে ক'লো মানুহটো। আছো না, আমি চাই আহোঁগৈ। আছো না, আহ। অঁ, আপুনি যে আকৌ কান্দি কান্দি ঘূৰি আহিলে। মোৰ ঘৰখন চাবলৈ বৰ ইচ্ছা আছিলে, সেইকাৰণে মই আকৌ হিন্দত পাই পেলাই তাৰ সহায়তো মই আকৌ আহিলোঁ। ঘৰখন আকৌ কি চাবলগীয়া আছে? শুনকচোন, মই কেইটামান কথা কওঁ শুনক। এইজন মোৰ সম্বন্ধত ককাইদেউ হয়। আচল কথাটো কওঁ শুনকচোন। এতিয়া এওঁ কি কৰিলে জানেনে? এই ককাইদেউ বহুত কষ্টৰে এই ঘৰখন বনাইছিলে, বহুত কষ্ট কৰিছে সি। মই তাক ভালদৰে জানো। সি বহুত কষ্ট কৰি ঘৰ ভাগ বনালে। কিন্তু এতিয়া কি হ'ল জানেনে? তাৰ ল'ৰা ছোৱালীয়ে ঘৰ বিক্ৰী কৰিলে। এই ককাইদেউক বৃদ্ধাশ্ৰমত নি থোৱাৰ পিছত ঘৰটো বিক্ৰী কৰি দিলে, ঘৰে মাতি আপোনাক। এতিয়া ককাইদেৱে ঘৰটো দেখি ইমান দুখ পাইছে নহয়। মই দেখিলোঁ, কি চাই আছোঁ, মই এফালে গৈ আছিলোঁ। তাৰপৰা ককাইদেউক ক'লোঁ, কি হ'ল তোৰ? কৈছে এনেকুৱা কৰা। তেতিয়া তাক গোটেইখিনি কথা মই কৈছোঁ। সি মোক কৈছে, নহয়, ঘৰটো এবাৰ সি ভিতৰত সোমাই চাব মানে। সেই গতিকে তাক মই তালৈ লৈ আহিছোঁ আপোনাৰ ঘৰত। অঁ, এইটোতো খুব বেয়া কথা হৈছে। শুনিছে, আমিতো আপোনাৰ এইটো বিষয়ে একেবাৰে গম নাপাওঁ, একেবাৰে অৱগত আমি। আপোনাৰ ল'ৰাযোৰ দেখিলেতো তেনেকুৱা নিচিনা নালাগে। আমাক আকৌ ঘৰখন তেখেতে ইমান ধুনীয়াকৈ বিক্ৰী কৰিছে, দলিল পত্ৰ সকলোখিনি আমাৰ হাতত আছে, গম পাইছে? আৰু সেই ল'ৰাজনে যে তেনেকুৱা এটা মনোবৃত্তি লৈ যে আপোনাক যে বৃদ্ধাশ্ৰমত থৈ যে সি আমাক ঘৰখন বিক্ৰী কৰিছে, আমি একেবাৰে নাজানো। আমাৰো মানৱতাবোধ আছে দিয়কচোন। আমি কেতিয়াও নললোহেঁতেন, আমি কেতিয়াও এই কামটো নকৰিলোহেঁতেন। হ'ব, মোক আৰু ক'ব নালাগে, মই সকলো বুজি পাইছোঁ। তাৰমানে কি হ'ল জানে? ককাইদেউ মাজতে অসুখত পৰিছিল। অসুখত পৰোঁতে সিহঁতে মানে কিবা কাগজত চহী কৰি ল'লে, দলিলত চহী কৰি ল'লে মাটি বেচাৰ কাৰণে। এইটো এটা ডাঙৰ মানে কি ক'ম আৰু, কি মানে ক'বলৈ ভাষা নাই। এনেকুৱা সন্তান থকাতকৈ নথকাই ভাল। হ'ব ককাইদেউ, ইন্দ্ৰ, তই ভিতৰলৈ যাবি জানো এতিয়া? নাযাওঁ, মই আৰু ভিতৰলৈ নাযাওঁ। আহক, মোৰো বহুত দুখ লাগিছে। আহকচোন, আহক। মোক জোৰ নকৰিবা, মোৰ এতিয়া শেষ আশ্ৰয়, মই বৃদ্ধাশ্ৰম। মই আহিছোঁ ইন্দ্ৰ। ককাইদেউ,
না